নমস্কাৰ বন্ধুসকল, মই স্বৰচিত কবিতা পাঠ কৰিব ওলাইছোঁ। কবিতাৰ শীৰ্ষক হ'ল মালিনী থান। মালিনী থানত দৃষ্টি হয় প্ৰত্নতাত্বিক ধ্বংসাৱশেষ আৰু মালিনী মন্দিৰ। 7 কিলোমিটাৰ দূৰত আকাশী গংগা মন্দিৰ দৰ্শনে দূৰ কৰে মন অস্থিৰ। মালিনী থানক উত্তৰ পূব ভাৰতৰ 51 পীঠস্থানৰ কৰা হয় গণ্য। কালিকা পুৰাণৰ মতে এই পীঠত পদাৰ্পণ কৰাটোৱেই ধন্য। 1968 চনত আলং শিলাপ্ৰচাৰপথ নিৰ্মাণ আৰু বহুতো তাত্বিক আৱিষ্কৃত হয়। 2000 চনৰ 11 এপ্ৰিলত উদ্বোধিত হয় এই তাত্বিক। স্থানীয়ৰ মতে ঘগৰা থান বুলি কয়। অৰুণাচল শদিয়াৰ কুণ্ডিল নগৰৰ পৰা ইদু মিচিমি কন্যা ৰুক্মিণীক শ্ৰীকৃষ্ণই হৰণ কৰি ইয়াতে কৰে বিৰতি। সেই ঠাইত শিৱ পাৰ্বতী অৱস্থান কৰিছিল। শ্ৰীকৃষ্ণই আতিথ্য কৰি যাত্ৰাৰ কৰে বিৰতি। ছদ্মবেশী দেৱী দুৰ্গাই শ্ৰীকৃষ্ণক সুন্দৰ ফুলৰ মালাৰে অভ্যৰ্থনা জনায়। শ্ৰীকৃষ্ণই মালিনী নামে সম্বোধন কৰে। তেতিয়াৰ পৰা মালিনী ৰূপে পৰিচিত হয়। শ্ৰীকৃষ্ণই ৰাজকুমাৰ ৰুক্ম আৰু চেদিৰাজ শিশুপালক পৰাজিত কৰি দ্বাৰকাপুৰীত উলটি গৈছিল ভীষ্মক কন্যা ৰুক্মিণীক হৰণ কৰি। যোৱাৰ পথত এটা ৰাতি লিকাবালিত শিৱ পাৰ্বতীৰ আতিথ্যত থাকিছিল। পিছদিনা ৰাতিপুৱাই আকাশী গংগাত পুণ্য স্নান কৰিছিল। এই স্নানত সিহঁতৰ মালা বদল হৈছিল শিৱ পাৰ্বতীৰ উপস্থিতিত। তেতিয়াৰ পৰা এই স্থানৰ নাম মালিনী থান হৈছিল। ধন্যবাদ।